নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.3 থকা কোৱেশ্চন নম্বৰ 7 আমি সমাধান কৰিম ইতিমধ্যে পূৰ্বৰ অংকত আমি অনুশীলনী 8.3 থকা কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈকে সমাধান কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 7 টো সমাধান কৰিম প্ৰতি 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা ইয়াতে আমাক সময়টো কি দিয়া আছে 6 মাহৰ মুৰে মুৰে সুদ গণনাটো কিহত কৰিব 6 মাহৰ মুৰে মুৰে আমাক সুদ গণনা কৰিব দিছে আৰু মূলধন কিমান দিয়া আছে 2000 টকা আৰু কি দিয়া আছে 4% বছৰি সুতৰ হাৰ মানে 1 বছৰ 100 টকা 100 টকাৰ 1 বছৰৰ সুদ কিমান 4 টকা আৰু 100 টকাৰ 6 মাহৰ সুদ এক বছৰৰ আধা কিমান 6 মাহ গতিকে আমি কি কৰিম 4 divided by 2 গতিকে 100 টকাৰ 6 মাহৰ সুদ 2 টকা মানে আমি ইয়াতে ৰেট অফ ইন্টাৰেষ্ট এক বছৰত কিমান 4% 6 মাহত কিমান হ'ব 2% আমি প্ৰথমতে কি লিখিম প্ৰথম 6 মাহৰ বাবে মূলধন কিমান হ'ব 2000 টকা আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব 2% 2% হাৰে 2000 টকাৰ সুদ 2000 টকাৰ 2% into 2/100 0 0 0 0 cancel 20 into 2 কৰিলে কিমান হ'ব 40 এই 40 মানে 40 টকা কিমান হল প্ৰথম 6 মাহৰ সুদ গতিকে আমি কি লিখিব পাৰো প্ৰথম 6 মাহৰ শেষত সুদমূল কিমান হল 2000 plus 40 টকা এটা কি হল প্ৰথম 6 মাহৰ শেষত আমাৰ সুদমূল কিমান আহিলে 2040 টকা এতিয়া দ্বিতীয় 6 মাহৰ কাৰণে উলিয়াম দ্বিতীয় 6 মাহৰ বাবে মূলধন প্ৰথম 6 মাহৰ বাবে মূলধন কিমান আছিল আমাৰ 2000 টকা আৰু প্ৰথম 6 মাহৰ শেষত আমাৰ সুদমূল কিমান হল 2040 টকা আৰু প্ৰথম 6 মাহৰ শেষত যেটো সুদমূল হয় হেতু দ্বিতীয় 6 মাহৰ বাবে কি হ'ব আমাৰ মূলধন মানে দ্বিতীয় 6 মাহৰ বাবে মূলধন আমাৰ কিমান হ'ব 2040 টকা এতিয়া আমি সুদটো কাৰ ওপৰত উলিয়াম এই নতুন মূলধনটোৰ ওপৰত মানে 2% হাৰে 2040 টকাৰ সুদ কিমান হ'ব 2040 টকাৰ
2% মানে 2040 into 2/100 টকা 0 cancel 204 into 2 কৰিলে কিমান হ'ব 408/10 40.8 টকা এইটো কি হ'ল দ্বিতীয় ছমাহৰ বাবে সুদ গতিকে দ্বিতীয় ছমাহৰ শেষত সুদমূল কিমান হ'ব 2040 plus 40.8 দ্বিতীয় ছমাহৰ শেষত আমাৰ সুদমূল কিমান হ'ল 2080.8 টকা এতিয়া আমাক কি উলিয়াব লাগিব তৃতীয় ছমাহৰ বাবে আমি সুদমূল উলিয়াব লাগিব গতিকে তৃতীয় ছমাহৰ বাবে মূলধন কিমান হ'ব 2080.8 আমাৰ দ্বিতীয় ছমাহৰ বাবে সুদমূল কিমান আছিলে 2080.8 টকা আৰু হেতু কি হৈ যাব তৃতীয় ছমাহৰ বাবে মূলধন 2% হাৰে 2080.8 টকাৰ সুদ কিমান হ'ব 2080.8 টকাৰ 2% এইটো আমি পূৰণ কৰিম 2080.8 into 2 কৰিলে কিমান হ'ব কিমান হ'ল 4161.6 divided by 100 কৰিলে আমাৰ কিমান আহিব 41616 আমি এইটো দুটা অকল ডিজিট ৰাখিলে কিমান লিখিম 41.62 টকা এইটো কি হ'ল তৃতীয় ছমাহৰ বাবে মূলধন এতিয়া আমি কি লিখিম তৃতীয় ছমাহৰ শেষত সুদমূল কিমান হ'ব 2080.8 plus 41.62 যোগ কৰি চাম 2080.80 41.62 2122.42 টকা তৃতীয় ছমাহৰ শেষত সুদমূল কিমান হ'ল 2122.42 টকা তিনিটা ছমাহকে কিমান বাৰ উলিয়াইছো আমি তিনিবাৰ তাৰমানে 1.5 বছৰ ছমাহ তিনিটা ছমাহ যোগ কৰিলে কিমান হয় আমাৰ 1.5 বছৰ হয় এতিয়া আমি আমাৰ সবৃদ্ধি মূল কিমান হ'ল সবৃদ্ধি মূল হ'ল 2122.42
2122.42 টকা এতিয়া আমাক কি উলিয়াব দিছিলে মিশ্ৰ সুত মিশ্ৰ সুত কিমান হ'ব 2122.42 minus 2000 আমাৰ মিশ্ৰ সুত কিমান ওলালে 122.42 টকা এতিয়া আমি মিশ্ৰ সুতৰ সূত্ৰ মানে সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ আমি মিশ্ৰ সুত উলিয়াব পাৰি হেতু আমি শিকিম ইতিমধ্যে আমি মিশ্ৰ সুত কেনেকৈ উলিয়াইছিলো প্ৰথম বছৰৰ মূলধন তাৰ লগত আমি কি কৰিছিলো সুত উলিয়াইছিলো সুতমূল উলিয়াইছো আকৌ দ্বিতীয় বছৰৰ বাবে হে প্ৰথম বছৰৰ সুতমূলটো দ্বিতীয় বছৰৰ বাবে মূলধন ধৰি আকৌ আমি কি কৰিছিলো দ্বিতীয় বছৰৰ বাবে সুতমূল উলিয়াইছিলো আকৌ দ্বিতীয় বছৰৰ সুতমূলটোক আমি তৃতীয় বছৰৰ মূলধন ধৰি আকৌ সুতমূল উলিয়াইছিলো আমি এনেকৈ কৰিছিলো এতিয়া আমি নেক্সট কি কৰিম সূত্ৰ প্ৰয়োগ কৰিম সূত্ৰটো ইয়াত দিয়া আছে এনে ধৰণে n বছৰৰ অন্তত কি সুতমূলৰ আমাৰ সূত্ৰটো কি হ'ল an equal to p into 1 plus r by 100 to the power n মানে সূত্ৰটো an মানে হ'ল সুতমূল p মানে হ'ল মূলধন r মানে হ'ল rate of interest n মানে হ'ল আমাৰ সময় বা কিমান বছৰৰ কাৰণে দিছে n বছৰৰ মিশ্ৰ সুতটো কি আছিলে আমাৰ সুতমূলৰ পৰা যেতিয়া আমি মূলধন বিয়োগ কৰো তেতিয়া আমি মিশ্ৰ সুতটো পাই যাও ইয়াতে সুতমূলৰ সূত্ৰটো কি আছে p into 1 plus r by 100 to the power n তাৰ পৰা কি বিয়োগ কৰিছো minus p মানে মূলধনটো বিয়োগ কৰিছো মূলধনটো বিয়োগ কৰাৰ লগে লগে আমি কি পালো আমি মিশ্ৰ সুত পালো এতিয়া প্ৰথম বছৰৰ বাবে সৰল সুত আৰু মিশ্ৰ সুতৰ মাজত পাৰ্থক্য নাই কাৰণ মূলধন একে থাকে অৰ্থাৎ SI1 equal to CI1 তাৰ মানে সৰল সুতত কি হয় অকল মূলধনৰ ওপৰত আমি সুতটো উলিওৱা হয় আৰু মিশ্ৰ সুতত কি হয় মূলধন লগতে সুত এই দুটা যোগ কৰি যেটো সুতমূল হয় তাৰ ওপৰত পিছৰ বছৰৰ কাৰণে মানে আমাৰ সুতটো উলিওৱা হয় কিন্তু প্ৰথম বছৰত কি হয় প্ৰথম বছৰটো একো সুত নাথাকে গতিকে প্ৰথম বছৰ সিম্পল ইন্টাৰেষ্টটো যিমান হয় কম্পাউণ্ড ইন্টাৰেষ্টটো একেই হয় কিন্তু দ্বিতীয় বছৰ শেষত মিশ্ৰ সুত আৰু সৰল সুতৰ মাজত পাৰ্থক্য থাকে কাৰণ দ্বিতীয় বছৰৰ সৰল সুতত কি হ'ব অকল মূলধনৰ ওপৰত সুতটো লোৱা হ'ব কিন্তু মিশ্ৰ সুতত কি হ'ব যে প্ৰথম বছৰত কি আছিলে প্ৰথম বছৰ যিখিনি সুত হেতু আৰু মূলধন যোগ হয় যেটো আমি সুতমূল পাও হেতু দ্বিতীয় বছৰৰ বাবে মূলধন ধৰি তাৰ ওপৰত সুত লোৱা হয় সেইকাৰণে মিশ্ৰ সুতটো কি হয় সৰল সুততকে বেছি হৈ যায় সেইকাৰণে কি কৈছে CI2 minus SI2 equal to কি হয় PR square by 100 square আমাৰ এইটো সূত্ৰটো কি কৈছে দ্বিতীয় বছৰৰ বাবে যদি আমি কি উলিয়াব লাগে মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য উলিয়াব লাগে হেতু কি হ'ব CI2 minus SI2 equal to PR square by 100 square এইটো আমাক কি দিছে সূত্ৰটো দিছে এতিয়া এটা উদাহৰণ কৰি চাও আহা সূত্ৰ প্ৰয়োগ কৰি মিশ্ৰ সুতনো কেনেকৈ উলিয়ায় উদাহৰণ আমি কৰি চাও আহাচোন 500 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ অন্তত সুতমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা আমি প্ৰথমতে আমি p লিখি লম p মানে হল আমাৰ মূলধনটো কিমান আছিলে 500 টকা r মানে rate of interest কিমান আছে 10% n মানে কিমান সময়ৰ কাৰণে মানে ইয়াতে 3 বছৰৰ কাৰণে আমাক কি উলিয়াব দিছে সুতমূলটো কি আছিলে an আৰু মিশ্ৰ সুত মানে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান এটো উলিয়াব দিছে আমি এতিয়া ফৰ্মুলাটো লিখি লম an এটো কিহৰ ফৰ্মুলা আছিলে সুতমূলৰ ফৰ্মুলা আছিলে p into 1 plus r by 100 to the power n pৰ মান কিমান দিয়া আছে 500 into 1 plus r মানে হল 10 n মানে 3
1 plus 1 by 10. আমি LCM 10 হব plus 500 into 11 into 11 into 11 by 10 into 10 into 10. 0, 0, 0, 0. Cancel হল 5 into 11 into 11 into 11 divided by 10. 11 cube মানে কিমান আছিলে 11 cube মানে আছিলে 1 3 3 1 5 1 গুণ 5 3 5 গুণ 15 3 5 গুণ 15 একে 16 5 1 5 একে 6 মানে 665.5 এইটো আমাৰ ফুটমূল ওলালো n equal to এইটো আমাৰ ফুটমূল উলিয়া আৰু আমি মিশ্ৰ সুদ উলিয়াম মানে কম্পাউণ্ড ইণ্টাৰেষ্ট আমাৰ উলিয়াব দিছিলে কম্পাউণ্ড ইণ্টাৰেষ্টটো আমি মিশ্ৰ সুদটো কেনেকৈ উলিয়াও ফুটমূল বিয়োগ মূলধন কিমান হ'ব 165.50 আমি কি হ'ল আমাৰ ফুটমূলো পালো আৰু মিশ্ৰ সুদটো পালো এতিয়া নেক্সট এটা উদাহৰণ চাওঁ ইয়াতে কি কৈছে 10% হাৰত প্ৰতি 6 মাহৰ মূৰে মূৰে প্ৰতি 6 মাহৰ মূৰে মূৰে হলে কি হ'ব এই বছৰত 100 টকাৰ সুদ কিমান হয় 10 টকা গতিকে 6 মাহত 100 টকাৰ সুদ কিমান হ'ব 10/2 মানে 5 টকা গতিকে আমি ইয়াতে R কিমান হ'ব 5% 5% আৰু ইয়াতে কি কৈছে 1.5 বছৰ 6 মাহ তাৰমানে তিনিটা 6 মাহ থাকিব আৰু যিহেতু আমাৰ সুদটো 6 মাহৰ মূৰে মূৰে ধৰিব দিছে আমি কি লিখিম যিহেতু 1.5 বছৰত তিনিটা 6 মাহ থাকে গতিকে ইয়াতে n ইকুয়াল টু কিমান হ'ব n ইকুয়াল টু 3 হ'ব এটা আমি নেক্সট পেজত লিখি দিছো n ইকুয়াল টু 3 হ'ব ইয়াতে n ইকুয়াল টু 3 হ'ব r ইকুয়াল টু 5 r ইকুয়াল টু 5% আৰু আমাৰ কি আছে p কিমান আছিলে 1000 টকা এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰি আমি কি উলিয়াব পাৰো ফুটমূল উলিয়াব পাৰো p into 1 plus r by 100 to n আছে p মানে কিমান 1000 1 plus r মানে কিমান r মানে পাইছো আমি 5% গতিকে ইয়াতে আমি কি লিখিম 5 আৰু n equal to কিমান আছে n equal to 3 100 plus 5 105 500 105 into 105 into 105 by 100 100 100
105 into 105 into 105 by 1000 এটা আমি পূরণ কৰিম 105 105 5 5 গুণ 25 5 এগুণ 5 0 5 0 1 5 2 0 1 1 আকৌ 105 5 5 গুণ 25 5 2 গুণ 10 11 12 5 এগুণ 5 5 এগুণ 5 আকৌ 0 5 2 0 1 1 5 2 6 7 5 1 1 1 1 5 7 6 2 5 by 1000 এইটো আমি কি লিখিব পাৰো 1157.625 এইটো আমাৰ কি ওলালে an আমাক কি ওলাব দিছে আৰু লগতে কম্পাউণ্ড ইণ্টাৰেষ্ট 1157.625 minus 1000 টকা গতিকে কিমান হ'ব 157.625 এইটো কি হ'ল আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট বা মিশ্ৰ সুদ আজিৰ অংশত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংশত আকৌ লগ পাম ধন্যবাদ